এই মুহূৰ্তত সমূহ দৰ্শকক জনাইছো এটা বিগ ব্ৰেকিং নিউজ। এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গৌৰীপুৰৰ টাৰঘাটত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰবাৰ জনাইছো, গৌৰীপুৰৰ টাৰঘাটত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী বৃদ্ধা মহিলাৰ। আলমগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল দুখন অটো আৰু বলেৰো পিকআপ বাহন। বলেৰো বাহনখন পিছফালৰ পৰা অটোত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। অটো ৰিক্সাত 4জন লোক আছিল, এগৰাকী মহিলা আৰু 3জন পুৰুষ। মহিলাগৰাকীৰ থিতাতে মৃত্যু হয় আৰু লগতে পুৰুষ 3জন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইপিনে মহিলাগৰাকীৰ কোনো পৰিচয় লাভ কৰিব পৰা হোৱা নাই বৰ্তমানলৈ। নিউজ ডেস্ক ৰিপৰ্ট। কি হৈছিল মানে টেম্পু এখন আগত আহি আছিল, তাৰ পিছফালে আছিল বলেৰোখন কি কৰিলে, ব্ৰেক মাৰি দিলে। এইফালৰ পৰা এটা ডাম্বাৰ আহি আছিল, ডাম্বাৰখন এই চাইডৰ পৰা গৈ আছে। টেম্পুখন অলপ ব্ৰেক মাৰিছিল, পিছফালৰ পৰা বলেৰোখন স্পীড আছিল, আহি টেম্পুত মাৰি দিল। টেম্পুখন এইফালে সোমাই কাৰেণ্টৰ পষ্টত মাৰি দি তলত পৰি মানে বাগৰি পৰি কিমান মানুহ আছিলে? 4জন আছিলে। 4জন আছিলে, এটাতো সংকটজনক আছিল, মানে পুৰা আৰু এটা আছিল তলত, অলপ ঠিকে আছে। মহিলা আছিলে নেকি? মহিলা এটা আছিল, এটা মহিলা বেছি মানে ইঞ্জুৰিটো মানে দুটা গাড়ী কোনফালৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। আৰু এটা দুটাই একেলগে গৈ আছিলে। গৈ আছে, মানে বলেৰোখন আহি পিছফালে মাৰি দিলে। বলেৰোখন আহি অটোটোক মাৰি দিলে।